নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি তুলা ৰাশিৰ 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল সম্পৰ্কে আলোচনা কৰিব খুজিছোঁ। বন্ধুসকল এই আলোচনা কালত 2025 বৰ্ষৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানটো কেনেকুৱা হ'ব, ধন আৰু ব্যৱসায় স্থানটো কেনেকুৱা হ'ব, প্ৰেম আৰু বিবাহৰ স্থানটো কেনেকুৱা হ'ব আৰু শেষত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাস্থানটো কেনেকুৱা হ'ব এই বিষয়ে আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। আপোনালোকে যদি ফেচবুক পেজত আমাৰ ভিডিঅ'টি চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব। যা নহওক বন্ধুসকল এতিয়া আহিছোঁ আমাৰ আজি মূল বিষয়বস্তুৰ মাজলৈ। মূল বিষয়বস্তু হৈছে আজি 2025 বৰ্ষৰ তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল। 2025 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ ধনস্থানত বুধ, তৃতীয়ত ৰবি, চতুৰ্থত চন্দ্ৰ, পঞ্চমত শুক্ৰ আৰু শনি, ষষ্ঠত ৰাহু, অষ্টমত বৃহস্পতি, দশমত মঙ্গল আৰু দ্বাদশত কেতু গ্ৰহ অৱস্থান কৰি বিশেষ শুভ ফল নিৰূপণ কৰিছে। যদি আজি আমি প্ৰথমতে কৰ্মস্থানলৈ চাওঁ তেতিয়াহ'লে আহি থকা 2025 বৰ্ষটিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থান খুব শুভ বুলি ক'ব পাৰি, কিয়নো কৰ্মস্থানত মঙ্গল আৰু কৰ্মপতি চন্দ্ৰ চতুৰ্থত অৱস্থান কৰি কৰ্মস্থানটি বিশেষ শুভ কৰি তুলিছে। আহি থকা 2025 বৰ্ষটিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থান খুব শুভ হ'ব, কৰ্মত খুব উন্নতি হ'ব, নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব। নিবনুৱাসকলৰ কাৰণে আহি থকা বছৰটি খুব ভাল বছৰ বুলি এটা ক'ব পাৰি। যিসকলে গভৰ্ণমেণ্ট চাকৰি পাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকৰ কাৰণেও আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। যিসকল ব্যক্তিয়ে তেওঁলোকৰ পদোন্নতি বিচাৰি আছে তেওঁলোকৰ পদোন্নতি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যিসকলে ট্ৰেন্সফাৰ বিচাৰি আছে তেওঁলোকে কৰ্মস্থানতো ট্ৰেন্সফাৰ এটা খুব যোগ দেখা যায় তুলা ৰাশিৰ জাতক জাতিকাসকলৰ। যিসকল তুলা ৰাশিৰ জাতক জাতিকা মেডিচিন ঔষধ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, মাটি বাৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে, যিসকল গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে, যিসকল বিল্ডাৰ আছে তেওঁলোকৰ আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। যিসকল তুলা ৰাশিৰ জাতক জাতিকা পানীৰ ব্যৱসায়ৰ লগত জড়িত হৈছে, ঠিকাদাৰী ব্যৱসায়, লোৱা লহৰি ব্যৱসায়, লগত হোটেল ৰেষ্টুৰেণ্ট, মাছ মাংসৰ ব্যৱসায় লগত জড়িত হৈছে তেওঁলোকৰো খুব শুভ বুলি ক'ব পাৰি। যিসকল তুলা ৰাশিৰ জাতক জাতিকা অনলাইন ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰো আহি থকা বছৰটি খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ কৰ্মস্থান খুব উন্নত হ'ব, কৰ্মত খুব সফলতা লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ বন্ধুসকল ধন আৰু ব্যৱসায় স্থান সম্পৰ্কে। ধনস্থানত বুধ আৰু ধনপতি মঙ্গল কৰ্মস্থানত অৱস্থান কৰি আৰু পঞ্চমত অৰ্থাৎ লক্ষী স্থানত শুক্ৰ আৰু শনি গ্ৰহ অৱস্থান কৰি বিশেষ শুভ ফল নিৰূপণ কৰিছে। আহি থকা 2025 বৰ্ষটিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ধন আৰু ব্যৱসায় স্থানটো খুব শুভ হ'ব, কিয়নো তেওঁলোকৰ মঙ্গলৰ সুপ্ৰভাৱৰ ফলত তেওঁলোকে নতুন নতুন ব্যৱসায় বাণিজ্যত তেওঁলোকে আত্মনিয়োগ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। বুধ গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত তেওঁলোকে বুদ্ধিৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। তেওঁলোকে তেওঁলোকৰ আয় ইনকাম দুগুণ কৰিবৰ কাৰণে খুব সক্ষম হ'ব। তেওঁলোকৰ নতুন নতুন ব্যৱসায়ৰ জৰিয়তে তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। তেওঁলোকৰ যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি আহি থকা বছৰটি। আহি থকা 2025 বৰ্ষটিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ জৰিয়তে খুব ধন প্ৰাপ্তিৰ এটা যোগ দেখা যায় আৰু তেওঁলোকৰ ব্যৱসায়ত থকা বাধাবোৰ নাইকিয়া হ'ব। তেওঁলোকৰ নতুন নতুন ব্যৱসায় বা নতুন নতুন ব্যৱসায়ত চিন্তা কৰিবৰ কাৰণে খুব সুযোগ সুবিধা লাভ কৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা 2025 বৰ্ষটিত প্ৰেম আৰু বিবাহ সম্পৰ্কে। সপ্তম অধিপতি মঙ্গল কৰ্মস্থানত অৱস্থান কৰাই তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত এটি বিশেষ যোগ সূচনা কৰিছে আৰু সপ্তমত শনিৰ পূৰ্ণ দৃষ্টি থকায়ো আহি থকা 2025 বৰ্ষটিত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিছে। আহি থকা বছৰটিত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ
প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত খুব শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ বিবাহৰ যোগ দেখা যায়। যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ সামাজিক বিবাহৰ যোগ দেখা যায়। যিসকল প্ৰেমাস্পদ আছে তেওঁলোকৰ বিবাহৰ যোগ দেখা যায়। আৰু কিন্তু যিসকল প্ৰেমাস্পদ আছে তেওঁলোকে খুব সাৱধান হ'ব লাগিব, কিয়নো সপ্তমলৈ শনি গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কেতিয়াবা তেওঁলোকৰ প্ৰেমত মনোমালিন্য হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে বা তৃতীয় পক্ষৰ এণ্ট্ৰি হ'ব পাৰে। সেয়েহে তেওঁলোকে আহি থকা বছৰটিত প্ৰেমৰ ক্ষেত্ৰত অলপ সজাগ হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যাৰ সম্পৰ্কে। তুলা ৰাশিৰ জাতক জাতিকা যিসকল বিদ্যাৰ্থী বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰো আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি, কিয়নো চতুৰ্থত চন্দ্ৰ আৰু পঞ্চমত শনি আৰু শুক্ৰ গ্ৰহ অৱস্থান কৰি বিদ্যাস্থানটো বিশেষ শুভ কৰি তুলিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে আহি থকা বছৰটিত তেওঁলোকে পৰীক্ষাত খুব ভাল ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। তেওঁলোকে মনে বিচৰা ৰিজাল্ট পাবৰ কাৰণে খুব সক্ষম হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে বাহিৰত অধ্যয়ন কৰিব খুজিছে তেওঁলোকে বাহিৰত অধ্যয়ন কৰিবৰ কাৰণে এটা সুযোগ সুবিধা লাভ কৰিব। তেওঁলোকৰ যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদেশত অধ্যয়ন কৰিব খুজিছে তেওঁলোকৰ বাবেও খুব এটা শুভ বছৰ বুলি ক'ব পাৰি আহি থকা 2025 বৰ্ষটি। যিসকল ছাত্ৰ ছাত্ৰী বিজ্ঞান কলা আৰু বাণিজ্যৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে তেওঁলোকৰ বাবে বিশেষ শুভ। মেডিকেল ছাত্ৰ ছাত্ৰীসকলক আৰু ইঞ্জিনিয়াৰিং ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি থকা 2025 বৰ্ষটি খুব শুভ বুলি ক'ব পাৰি। কিন্তু 2025 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্যয়ৰ ক্ষেত্ৰত অৰ্থাৎ খৰচৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব আৰু শত্ৰুৰ পৰা খুব সাৱধান হোৱাটো খুবেই ভাল হ'ব। সদস্যত আহি থকা 2025 বৰ্ষত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ লগতে আন সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।